নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উধামপুৰত এতিয়া সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰু এই সংঘৰ্ষত কেইবাটাও সন্ত্ৰাসবাদী ধাৰাশায়ী হোৱাৰ সমান্তৰালকৈ এতিয়া এগৰাকী ভাৰতীয় বীৰ জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ দেশজুৰি শোকস্তব্ধ এক পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ মাজতে উধামপুৰৰ যি অটব্য অৰণ্য, এই অটব্য অৰণ্যৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে। পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ ফলত কেইবাটাও পাকিস্তানী ইতিমধ্যেই ধৰাশায়ী হোৱাৰ খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ উত্তপ্ত হৈ পৰিছে উধামপুৰ। পেহেলগামৰ পাছত এইবাৰ উত্তপ্ত হৈ পৰিছে উধামপুৰ। পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত গুলিয়াগুলি, কেইবাটাও সন্ত্ৰাসবাদী ধৰাশায়ী হৈছে ভাৰতীয় সেনাৰ গুলীত আৰু দুয়োপক্ষৰ গুলিয়াগুলিত এগৰাকী ভাৰতীয় বীৰ জোৱান শ্বহীদ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কেইবাটাও পাক সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই আৰু তাৰ মাজতে সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত হোৱা দুই পক্ষৰ মাজৰ গুলিয়াগুলিত এগৰাকী ভাৰতীয় সেনা জোৱানৰ শ্বহীদ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। উধামপুৰত পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ বাবতেই কেইবাটাও সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে ঘন জংঘলৰ মাজত হোৱা গুলিয়াগুলিত আৰু এই গুলিয়াগুলিত সন্ত্ৰাসবাদীৰ গুলিত এজন ভাৰতীয় বীৰ জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। 22 এপ্ৰিলৰ দিনটোত কাশ্মীৰৰ পেহেলগামত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এই পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত সংঘটিত ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যুদ্ধৰ দামামা কিন্তু বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ মাজত। যুদ্ধৰ দামামা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন দীঘলীয়া বৈঠকত কালিৰ দিনটোত মিলিত হৈছে আৰু এই বৈঠকৰ অন্তত পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই ভাৰতীয় সৈন্য কিন্তু তৎপৰ হৈ পৰিছে। উধামপুৰৰ দৰে অটব্য অৰণ্যত জঁপিয়াই পৰিছে ভাৰতীয় সেনা। ভাৰতীয় সেনাবাহিনী জঁপিয়াই পৰিছে উধামপুৰৰ দৰে অটব্য অৰণ্যত। হেলিকপ্টাৰ লৈও চলাইছে অভিযান, সমান্তৰালকৈ স্থলপথৰেও চলিছে অভিযান। সেই অভিযান কালতে দেখিবলৈ পোৱা গৈছে জংঘলৰ মাজত সোমাই থকা অটব্য অৰণ্যৰ মাজত নিজকে আত্মগোপন কৰি থোৱা সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে আৰু সন্মুখৰ ফালৰ পৰা দুয়ো পক্ষই চলোৱা গোলাবৰ্ষণত কেইবাটাও সন্ত্ৰাসবাদী ধৰাশায়ী হৈছে। কেইবাটাও সন্ত্ৰাসবাদী ইতিমধ্যে ঘন জংঘলৰ মাজতেই মৃত্যু খাবতি ল'বলগীয়া হৈছে আৰু সমান্তৰালকৈ দুই পক্ষৰ গুলিয়াগুলিতে পৰ্যন্ত এজন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ খবৰ আহি পৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক যুদ্ধৰ খবৰ জনাই আছোঁ, গুলিয়াগুলিৰ খবৰ জনাই আছোঁ। উধামপুৰত পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত তুমুল সংঘৰ্ষ আৰু ভাৰতীয় সেনাৰ গুলিত ধৰাশায়ী কেইবাটাও সন্ত্ৰাসবাদী আৰু আনফালে এজন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ খবৰ আহি পৰিছে। দেশ মাতৃৰ বাবে প্ৰাণ দিয়া সেনা জোৱানগৰাকীৰ শ্বহীদৰ খবৰে যথেষ্ট ব্যথিত কৰি তুলিছে সমগ্ৰ দেশবাসীক আৰু তাৰ সমান্তৰালকৈ কিন্তু সংঘৰ্ষ অব্যাহত আছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। পেহেলগামৰ পাছত এইবাৰ উত্তপ্ত হৈ পৰিছে উধামপুৰ। ভাৰতীয় সেনাৰ যুদ্ধংদেহী ৰূপ এজন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। উধামপুৰত ভাৰতীয় সেনাৰ চলি আছিল চাৰ্জিকেল ষ্ট্ৰাইক আৰু উধামপুৰত ভাৰতীয় সেনাই ষ্ট্ৰাইক চলাই থকাৰ সময়ছোৱাতে দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি। উধামপুৰৰ ঘন জংঘলৰ মাজত হোৱা গুলিয়াগুলিত এজন ভাৰতীয় সেনাৰ পইণ্ট ব্লেংক শ্বট হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। কেইবাটাও পাক সন্ত্ৰাসবাদীক ইতিমধ্যে গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই আৰু এই অভিযান চলাবলৈ যাওঁতেই ভাৰতীয় সেনাও সন্মুখীন হ'বলগীয়া হৈছে পাক সন্ত্ৰাসবাদীৰ গুলিৰ, কিয়নো পাক সন্ত্ৰাসবাদীৰ হাতত যথেষ্ট পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ মজুত আছে।
আৰু তেনে পৰিপ্ৰেক্ষিতত সেই অস্ত্ৰ শস্ত্ৰসমূহো এতিয়া জব্দ কৰিব ভাৰতীয় সেনাই। আৰু জব্দ কৰাৰ প্ৰাক মুহূৰ্তত যি গুলীয়াগুলি সংঘটিত হৈছে, এই গুলীয়াগুলিৰ বাবে কিন্তু এজন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক আমি এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছোঁ। হেলিকপ্টাৰেৰে কিদৰে অটব্য অৰণ্যৰ ওপৰে ওপৰে চলিছে অভিযান, সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু আনফালে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। উধামপুৰত পাকিস্তানী সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ, এজন বীৰ জোৱান শ্বহীদ হোৱাৰ খবৰ। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ উষ্ম বুলেটৰ চুম্বন সহ্য কৰিব নোৱাৰি কেইবাটাও সন্ত্ৰাসবাদী ধৰাশায়ী হৈ পৰিছে উধামপুৰৰ ঘন জংঘলৰ মাজত। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ।